বিজনীৰ দামুগাঁৱত পুখুৰীত ডুবি কৰুণ মৃত্যুবৰণ কৰা 4গৰাকী কন্যা শিশুৰ পৰিয়ালৰ কাষত বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগাঁৱৰী। চিৰাং জিলাৰ বিজনীৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দামুগাঁৱৰ পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লোৱা 4গৰাকী কন্যা শিশুৰ শোকসন্তপ্ত পৰিয়ালৰ কাষত উপস্থিত হয় বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগাঁৱৰী। আজি ধীৰাজ বৰগাঁৱৰীৰ নেতৃত্বত BPFৰ এটা প্ৰতিনিধি দলে দামুগাঁও আৰু টেকাইমাৰীত উপস্থিত হৈ নিহত 4গৰাকী কন্যা শিশুৰ পৰিয়ালৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰে। ইফালে BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ ফালৰ পৰা শোকসন্তপ্ত প্ৰতিটো পৰিয়াললৈ 1 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। হাগ্ৰামা মহিলাৰীয়ে প্ৰেৰণ কৰা নগদ ধন ধীৰাজ বৰগাঁৱৰীয়ে আনুষ্ঠানিকভাৱে প্ৰতিটো পৰিয়ালৰ হাতত তুলি দিয়ে। আৰ্থিক সাহায্য লাভ কৰা পৰিয়ালসমূহৰ ভিতৰত আছে দামুগাঁও নিবাসী আব্দুল মোতালেবৰ কন্যা 11 বছৰীয়া মাছুমা খাতুন আৰু 7 বছৰীয়া ৰাকিবা খাতুন। আনহাতে টেকাইমাৰী নিবাসী চমেচালিৰ 8 বছৰীয়া কন্যা সুহানা খাতুন আৰু শহীদুৰ ৰহমানৰ 10 বছৰীয়া কন্যা সঞ্জুমা খাতুনৰ পৰিয়ালেও লাভ কৰে এই আৰ্থিক সাহায্য। এই শোকাবহ ঘটনাত পুনৰবাৰ গভীৰ শোক প্ৰকাশ কৰি BPF নেতৃত্বই শোকসন্তপ্ত পৰিয়ালসমূহৰ দুখৰ সময়ত সদায় কাষত থকাৰ আশ্বাস প্ৰদান কৰে। 4গৰাকী কন্যা শিশুক অকালতে হেৰুৱাই শোকত ভাগি পৰা পৰিয়ালসমূহক এই কঠিন সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ লগতে মানৱীয়তাৰ এক নিদৰ্শন দাঙি ধৰিলে BTC নেতৃত্বই। হাগ্ৰামা ছাৰে খবৰটা জানানো হয়েছে এই জায়গাতে গাড়িজন খোলাই আগার পরে দুনিয়া থেকে বিদায় হওয়া বলে কথা জানানো হয়েছে। জানানোর পরে আমার BTC সম্মানিত হাগ্রামা মহিলা স্যার রিয়ান সাহেব ডিস্ট্রিক্ট প্রেসিডেন্টে এই জায়গাতে খবর নেওয়ার জন্য পাঠাইছে। স্যার যেহেতু আবার ভালো না ব্যস্ত আছে, স্যারে একটা কথা আঙ্গর করে পাঠাইছে আমরা থুলমূল কিবা একটা আসলে মানুষ একটা দুনিয়ার থেকে বিদায় হইলে তার পূরণ তো পারাই জানা সম্ভবই নাই, কিন্তু আল্লাহ নবীর একটা হাদিসও আছে মানতা আজরা লিমা কানা আলাইহিল ইনসান, কেউ যদি দুনিয়ার থেকে বিদায় হয় তার খবর নেওয়াটা চুজ করে লাভ নাই। এটা আসলে তো তকদির, এটা আসলে তো নসিব নিয়ে বাড়াবাড়ি করাও লাগে না। তো আমরা দোয়া করি ইনশাল্লাহ ওনাকে ওনাগুলো যাতে জান্নাতে যায়। চাৰিজনী বাচ্চা শুক্ৰবাৰ মৰ্মান্তিক ঘটনা হয়। যিটো ঘটনা হৈ গ'ল এইটো তাৰ ক'ব নোৱাৰা ভাষা, মৰ্মান্তিক ঘটনা। যাৰ ঘৰত হৈছে ইয়ে গম পায়। শিৱ ছাৰে আমাক পঠিয়াই দিছে যে অলপ খবৰ লৈ আহা বুলি, কিবা এটা দিয়া পঠিয়াই দিছে, তাকে দিলোঁ। আৰু ভগৱানে যাতে ওপৰত সিহঁতৰ বাচ্চাকেইটাৰ আত্মা যাতে শান্তিকৈ ৰাখে এইখিনি কামনা কৰিলোঁ। আৰু এইখিনি আৰু কি ক'ম আৰু দুখৰ সময়ত এইখিনি।